স্বাগতম জনাইছোঁ সকলোকে আজিৰ ভিডিঅ'খনলৈ। আজি এই ভিডিঅ' যোগে আমি পেৰিছ অলিম্পিক 2024ৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন যুগুত কৰা হৈছে। গতিকে যদি আপোনালোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চিতভাৱে আপোনালোকৰ বাবে খুবেই ফলদায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক, চাই লওঁ ইয়াত কি কি প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। কুৱেশ্যন নম্বৰ 1 আছে 2024 চনৰ অলিম্পিক খেল কোনখন দেশত আয়োজন কৰা হৈছে বা কৰিছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব ফ্ৰান্সত, অৰ্থাৎ ফ্ৰান্সৰ পেৰিছ চহৰত এইবাৰ গ্ৰীষ্মকালীন অলিম্পিক খেল হৈ আছে। কুৱেশ্যন নম্বৰ 2 আছে 2024 চনৰ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছে, অৰ্থাৎ টোটেল কাণ্ট্ৰি কিমানখন ইয়াত অংশগ্ৰহণ কিমানখন দেশৰ পৰা খেলুৱৈ আহিছে? উত্তৰ হ'ব অপশ্যন বি 206খন দেশৰ খেলুৱৈ আহিছে। কুৱেশ্যন নম্বৰ 3 আছে পেৰিছ অলিম্পিক 2024ত কেইবিধ নতুন খেলৰ অন্তৰ্ভুক্ত কৰা হৈছে, অৰ্থাৎ নতুনকৈ কেইবিধমান খেলৰ এইবাৰ অন্তৰ্ভুক্তি হৈছে? উত্তৰ হ'ব 4বিধ, আৰু সেই 4বিধ নতুন খেল হৈছে ব্ৰেকিং, ছাৰ্ফিং, স্কেটবৰ্ডিং, স্পৰ্ট ক্লাইম্বিং। এই 4বিধ নতুনকৈ খেলৰ অন্তৰ্ভুক্ত কৰিছে এইবাৰ গ্ৰীষ্মকালীন অলিম্পিকত। ইয়াৰ পিছৰ প্ৰশ্নলৈকে আহিছোঁ। কুৱেশ্যন নম্বৰ 4 আছে পেৰিছ অলিম্পিক 2024 কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়া শেষ হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 26 জুলাইৰ পৰা 11 আগষ্টলৈকে এই অলিম্পিক চলিব। কুৱেশ্যন নম্বৰ 5 আছে 2024 অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান পেৰিছৰ কোনখন নদীৰ পাৰত হৈছে? আৰু উত্তৰ হ'ব অপশ্যন এ পেৰিছৰ চেইন ৰিভাৰ, অৰ্থাৎ আটাইতকৈ পেৰিছৰ বিউটিফুল ৰিভাৰ বুলি কোৱা হয় এইখন নদীৰ পাৰতে উদ্বোধনী অনুষ্ঠান হৈছে। কুৱেশ্যন 6 পেৰিছ অলিম্পিকৰ শ্লোগানটো কি? পেৰিছ অলিম্পিকৰ শ্লোগান অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বি2 গেমছ ৱাইড অ'পেন। আৰু 2020 চনত যে অলিম্পিক অনুষ্ঠিত হৈছিল তাৰে আছিল শ্লোগান ইউনাইটেড বাই ইম'শ্যন। এইটো হৈছিল জাপানৰ টকিঅ'ত। কুৱেশ্যন নম্বৰ 7 2024 পেৰিছ অলিম্পিক 2024 অলিম্পিক খেলৰ কিমানটা সংস্কৰণ? ইয়াৰ উত্তৰ হ'ব 33 নম্বৰ সংস্কৰণ। কুৱেশ্যন নম্বৰ 8 আছে পোনপ্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1896ত। কুৱেশ্যন নম্বৰ 9 আছে অলিম্পিক পতাকাখনত 5টা ৰিঙে কি বুজায়? অৰ্থাৎ অলিম্পিক পতাকাত থকা 5টা ৰিঙে কি বুজায়? ইয়াৰ অৰ্থ হ'ব উত্তৰ 5খন মহাদেশক বুজায়। আমাৰ যি 5খন মহাদেশ আছে এইখনক বুজায়। কুৱেশ্যন নম্বৰ 10 অলিম্পিকৰ পতাকাখনত কি কি ৰং থাকে? অৰ্থাৎ উত্তৰ হ'ব হালধীয়া, ৰঙা, সেউজীয়া, বগা, ক'লা আৰু নীলা। নীলা ৰঙে ইউৰোপ মহাদেশ, হালধীয়া ৰঙে এছিয়া, ক'লা ৰঙে আফ্ৰিকা, সেউজীয়া ৰং অষ্ট্ৰেলিয়া আৰু ৰঙা ৰঙে আমেৰিকা। এইকেইটা ৰঙৰ কথা সুধিব পাৰে আহি থকা এডিআৰইৰ এক্সামবিলাকত, গতিকে এইখিনি মনত ৰখাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন আধুনিক অলিম্পিকৰ পিতৃ বুলি কাক কোৱা হয়? ফাদাৰ অফ মডাৰ্ণ অলিম্পিক বুলি কোনজন ব্যক্তি জনা যায়? উত্তৰ হ'ব পেৰি দে কোবাৰ্টিন। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন 12 অলিম্পিকত পোনপ্ৰথমবাৰৰ বাবে মহিলা খেলুৱৈ কেতিয়া অংশগ্ৰহণ কৰিছিল? কোনটো চনত হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1900 চনত যি অলিম্পিক হৈছিল তেতিয়া প্ৰথমবাৰৰ বাবে মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব পাৰিছিল। তাৰ আগলৈকে অলিম্পিকত মহিলা খেলুৱৈ অংশগ্ৰহণ কৰা নাছিল। আৰু 1900 চনত অলিম্পিক হৈছিল পেৰিছত হৈছিল, অৰ্থাৎ এতিয়ালৈকে পেৰিছত 3বাৰ অলিম্পিক খেলা অনুষ্ঠিত হৈছে 2024লৈকে। কুৱেশ্যন নম্বৰ 13 আছে কোনখন দেশে এতিয়ালৈ সৰ্বাধিকবাৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰিছে? 4টা অপশ্যনৰ ভিতৰত অৰ্থাৎ 4খন দেশৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ আমেৰিকা, USA, অৰ্থাৎ আমেৰিকাই এতিয়ালৈকে সৰ্বাধিকবাৰ অলিম্পিক আয়োজন কৰিছে, অৰ্থাৎ 4বাৰলৈকে। কুৱেশ্যন নম্বৰ 14 পেৰিছ অলিম্পিকৰ মেস্কটটো কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। ইয়াৰ উত্তৰ হ'ব ইয়াৰ ফ্ৰিগ্ৰিজ হ'ল এইবাৰ পেৰিছ অলিম্পিক 2024ৰ মেস্কট। আৰু অপশ্যন বি মিছাটো হ'ল 1980 চনত হোৱা মস্কো অলিম্পিকৰ মেস্কট। কুৱেশ্যন নম্বৰ 15 আছে পেৰিছ অলিম্পিকত 2024ত
ভাৰতীয় দলৰ ধ্বজাবাহক অৰ্থাৎ ফ্লেগ বিয়াৰ কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এ আৰু বি অৰ্থাৎ পি.ভি. সিন্ধু আৰু আচান্তা শৰথ কমল এই দুজনে ভাৰতীয় দলৰ হৈ পতাকা বাহক বা ফ্লেগ বিয়াৰ আছিল। কুৱেশ্যন নম্বৰ 16 অলিম্পিক খেলত ভাৰতে পোনপ্ৰথমবাৰৰ বাবে কেতিয়া অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1900 অৰ্থাৎ অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। 1900 চনত ভাৰতবৰ্ষৰ পৰা প্ৰথম অলিম্পিকত অংশগ্ৰহণ কৰিছিল। আজিৰ ভিডিঅ'ত আমি এইখিনি আপোনালোকক আগবঢ়ালোঁ পেৰিছ অলিম্পিক 2024 বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।